নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ সপ্তম অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি শিকিম ঘনমূল নিৰ্ণয় কৰা ইতিমধ্যে আমি পূৰ্বৰ অংশত ঘনমূল নিৰ্ণয় কৰা আমি শিকিছো আজি কেইটামান তাৰে উদাহৰণ কৰিম এতিয়া ইয়াতে কি দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা ইতিমধ্যে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল কেনেকৈ নিৰ্ণয় কৰা আমি শিকিছো আৰু কেইটামান উদাহৰণো আমি কি কৰিছো সমাধান কৰিছো আজি ইয়াৰে 4 নম্বৰটো আমি কি কৰিম সমাধান কৰিম ইয়াতে কি দিছে 46656 এটা আমাৰ সংখ্যা দিয়া আছে যেটো কি এটা ঘন সংখ্যা ইয়াৰ আমাক কি উলিয়াব দিছে ঘনমূল উলিয়াব দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আহাচোন চা আমি কৰো 46656 এটো কিহেৰে হৰণ যাব এটো 2 এৰে হৰণ যাব প্ৰথমতে আমি 2 এৰে হৰণ কৰিম 2 2 গুণ 4 2 3 গুণ 6 2 3 গুণ 6 2 2 গুণ 4 2 8 গুণ 16 নেক্সট আকৌ কিহেৰে হৰণ যাব নেক্সট আকৌ 2 এৰে হৰণ যাব 2 1 গুণ 2 2 1 গুণ 2 2 6 গুণ 12 2 6 গুণ 12 2 4 গুণ 8 নেক্সট আকৌ 2 এৰে হৰণ যাব 2 5 গুণ 10 2 8 গুণ 16 2 3 গুণ 6 2 2 গুণ 4 নেক্সট আকৌ 2 এৰে হৰণ যাব 2 2 গুণ 4 2 9 গুণ 18 2 গুণ 2 2 6 গুণ 12 আকৌ 2 এৰে হৰণ যাব 2 1 গুণ 2 2 4 গুণ 8 2 5 গুণ 10 2 8 গুণ 16 আকৌ নেক্সট কিহেৰে হৰণ যাব আকৌ 2 এৰে হৰণ যাব 2 7 গুণ 14 2 2 গুণ 4 2 9 গুণ 18 নেক্সট এটো 2 এৰে হৰণ যাব নে এটো 2 এৰে হৰণ না যায় এটো কিহেৰে হৰণ যাব 3 এৰে হৰণ যাব 3 2 গুণ 6 3 4 গুণ 12 3 3 গুণ 9 আকৌ 3 এৰে হৰণ যাব 3 8 গুণ 24 3 1 গুণ 3 আকৌ 3 এৰে হৰণ যাব 3 2 গুণ 6 3 7 গুণ 21 আকৌ 3 এৰে হৰণ যাব 3 9 গুণ 27 আকৌ 3 এৰে হৰণ যাব 3 3 গুণ 9 4 4 6 6 5 6 2 into 2 into 2 into 2 into 2 into 2 into 3 into 3 into 3 into 3 into 3 into 3 আমি লিখি ললো এতিয়া আমি নেক্সট কি কৰিব লাগিব তিনিটা সংখ্যা থুপ খুৱাই আমি লিখি লম 2 cube into 2 cube into 3 cube into 3 cube যেহেতু ইয়াৰ গোটেই কেইটাৰ পাৱাৰ কিমান আছে 3 গতিকে আমি সংখ্যাখিনি লিখি লম 2 into 2 into 3 into 3 ওপৰত পাৱাৰ 3 হেই হ'ব 2 2 গুণ 4 4 3 গুণ 12 12 3 গুণ 36 36 হোল কিউব আমাৰ কি উলিয়াব দিছিলে 46656 ৰ ঘনমূল উলিয়াব দিছিলে আৰু ঘনমূলৰ আমাৰ কি আছিল চিনটো কিউব ৰুট 46656 ৰ ইকুৱেল টু 36 মানে 46656 ৰ ঘনমূল কিমান হল 36 এতিয়া নেক্সটলৈ আহিছো নেক্সটত কি সংখ্যা দিছে আমাক 175616 ইয়াৰো কি উলিয়াব দিছে ঘনমূল উলিয়াব দিছে কি পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 175616 এটো প্ৰথমতে কিহেৰে হৰণ যাব এটো 2 এৰে হৰণ যাব
2 8 গুণ 16 2 7 গুণ 14 2 8 গুণ 16 আৰু এইটো 0 হ'ব 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 4 গুণ 8 2 3 গুণ 6 2 9 গুণ 18 2 4 গুণ 8 2 2 গুণ 4 2 1 গুণ 2 2 9 গুণ 18 2 5 গুণ 10 2 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব 2 1 গুণ 2 তো শূন্য হল 2 9 গুণ 18 2 7 গুণ 14 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 5 গুণ 10 2 4 গুণ 8 2 8 গুণ 16 2 8 গুণ 16 আকৌ 2 ৰে হৰণ যাব 2 2 গুণ 4 2 7 গুণ 14 2 4 গুণ 8 2 7 4 4 আকৌ 2 ৰে হৰণ যাব 2 1 গুণ 2 2 3 গুণ 6 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব 2 6 গুণ 12 2 8 গুণ 16 2 6 গুণ 12 আকৌ 2 ৰে হৰণ যাব 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 এতিয়া আমি কি পালো 3 4 3 এইটো 2 ৰে হৰণ যাবনে এইটো 2 ৰে হৰণ নাযায় এইটো হৰণ কিহেৰে যাব এইটো 7 ৰে হৰণ যাব 7 4 গুণ 28 7 9 গুণ 63 আকৌ 7 ৰে যাব 7 7 গুণ 49 1 7 5 6 1 6 equal 2 into 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 7 into 7 into 7 আমি next কি কৰিম তিনিটা সংখ্যা এক থোপ কৰি লিখিম এইটো তিনিটা একো তিনিটা এইটো তিনিটা এইটো তিনিটা যেহেতু 2 কেইবাৰ পূৰণ হৈ আছে তিনিবাৰ গতিকে আমি কি লিখিব পাৰো 2 কিউব এইটো হ'ব 2 কিউব এইটো হ'ব 2 কিউব এইটো হ'ব 7 কিউব এতিয়া 2 into 2 into 2 into 7 কিউব এতিয়া আমি সংখ্যা কেইটা পূৰণ কৰি দিম 2 into 2 কৰিলে হল 4 4 into 2 কৰিলে 8 8 into 7 কৰিলে 56 কিউব আৰু আমাক কিহৰ কিউব ৰুট উলিয়াব লাগে 175 616 equal to 56 175 616 ৰ আমাক কি উলিয়াব দিছিল ঘনমূল বা কিউব ৰুট কিমান হল 56 এতিয়া আমি বৰ্তমানলৈকে যেকেইটা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিয়ালো এতিয়া নেক্সট আমি টপিকটো কি পঢ়িম আনুমানিক পদ্ধতিৰে ঘনমূল কেনেকৈ উলিয়াব পাৰি এতিয়া ধৰা হল এটা আমি ঘন সংখ্যা লিখিছো 1331 যিকোনো এটা ঘন সংখ্যা আমি লিখিলো এতিয়া আমি ইতিমধ্যে যিবোৰ আমি ঘনমূল উলিয়াইছো সেইবোৰ কি পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে এতিয়া আমাক কি কৈছে নতুন আমাক কি টপিকটো পঢ়িবলৈ লৈছো ঘন সংখ্যাৰ ঘনমূল আমি নিৰ্ণয় কৰিব লাগিব কিন্তু মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে নহয় আনুমানিক পদ্ধতিত কি কৰিম আমি যেনেকে বৰ্গমূল আমি নিৰ্ণয় হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰোতে আমি দুটা অংকৰ ওপৰত কি দিছিলো আঁচ দি দিছিলো ইয়াতে যেহেতু ঘনমূল গতিকে আমি কি কৰিব লাগিব তিনিটা অংকৰ ওপৰত আমি আঁচ দি লম আমি বৰ্গমূলত কি কৰিছো দুটা অংকৰ ওপৰত আমি আঁচ দি লৈছিলো আৰু ঘনমূলত আমি কি কৰিম তিনিটা অংকৰ ওপৰত আঁচ দিলো তিনিটা অংকৰ ওপৰত আঁচ দিয়াৰ পিছত এটা অংক অকলশৰীয়া হৈ থাকিলে হয়নে আমি ইয়াকো এটা ওপৰত আঁচ দিলো হল এতিয়া চোৱা এই যেটো আমি তিনিটা অংকৰ ওপৰত আঁচ দিছো ইয়াৰ একক স্থানত কি আছে
1 আছে 1 কেতিয়া থাকে কোন কি ঘন সংখ্যাৰ 1 যেতিয়া 1ক আমি কিউব কৰো মানে 1ক আমি ঘন কৰো তাৰ ঘনফল কিমান হয় 1 আহে বা গতিকে আমি এটো কি হ'ব লাগিব এটো আমি 1 লিখিম আৰু এটোৱে কি আছে 1 মানে 1ৰ আটাইতকৈ ওচৰৰ ঘন সংখ্যা কি 1ৰ আটাইতকৈ ওচৰৰ ঘন সংখ্যা 1 হয় গতিকে 1331ৰ আনুমানিক পদ্ধতিৰে উলিওৱা ঘনমূল কিমান হল 11 এতিয়া আমি কেইটামান উদাহৰণ কৰি চাওঁ না ইয়াতে দিছে 12167ৰ ঘনমূল নিৰ্ণয় কৰা ইয়া কিন্তু কি পদ্ধতিৰে আনুমানিক পদ্ধতিৰে ইয়াত কি কৰিম তিনিটা অংকৰ ওপৰত আঁচি ললো সোঁফালৰ পৰা তাৰ পিছত কি থাকিলে এই দুটা অংক অকলহৰীয়া হৈ থাকিলে আমি এই দুটা অংকৰ ওপৰতো আঁচি লম এতিয়া চোৱা একক স্থানত 7 কেতিয়াহে যিকোনো সংখ্যাৰ যদি একক স্থানত 3 থাকে তাক যদি আমি ঘন কৰো সেই ঘনফলত কি থাকিব 7 গতিকে ইয়াত ঘনমূলৰ একক স্থানত কি থাকিব তেতিয়া হলে 3 তাৰ মানে ঘন সংখ্যাত যেতিয়া যিকোনো সংখ্যাৰ যেতিয়া একক স্থানত 7 থাকে সেই সংখ্যাটোক যদি আমি ঘন কৰো তাৰ ঘনফলৰ একক স্থানত 3 থাকিব আৰু যদি যিকোনো সংখ্যাৰ একক স্থানত 3 থাকে আৰু সেই সংখ্যাটোক যদি আমি ঘন কৰো ঘনফলৰ একক স্থানত আমাৰ 7 আহিব গতিকে আমাৰ 7 আছে ইয়াৰ ঘনফলৰ একক স্থানত কি থাকিব 3 থাকিব এটা নেক্সট কি থাকিলে 12 1 আৰু 2 12 12তকৈ সৰু আৰু 12ৰ আটাইতকৈ ওচৰত থকা ঘন সংখ্যা কি 8 কেতিয়া পাও যেতিয়া আমি 2 কিউব কৰো তেতিয়া 8 পাও গতিকে আমাৰ ঘনমূলত কি লিখিব পাৰো আমি ইয়াতে 2 2 3 গতিকে 12167ৰ ঘনমূল কিমান পালো আমি আনুমানিক পদ্ধতিৰে উলিওৱা ঘনমূল কিমান পালো আমি 23 এতিয়া নেক্সট আছে 4096 ইয়াকো আমি কি কৰিম সোঁফালৰ পৰা তিনিটা অংকৰ ওপৰত আঁচ দিম তাৰ পিছত 4 কি হৈ থাকিলে অকলহৰীয়া হৈ থাকিলে তথাপিও আমি 4ৰ ওপৰত আঁচ দি ললো এটা চোৱা 6 কেতিয়াহে যেতিয়া যিকোনো সংখ্যাৰ একক স্থানত 6 থাকে তাক যেতিয়া আমি ঘন কৰো ঘনফলৰ একক স্থানত কি আহে 6 আহে গতিকে ইয়াত 6 আহিব নেক্সট আহিলে 4তকৈ সৰু আটাইতকৈ ওচৰত থকা ঘন সংখ্যা কি 1 কেতিয়াহে 1 কিউব কৰিলে 1 আহে গতিকে এইটো হ'ব 1 4096ৰ ঘনমূল হল 16 এতিয়া নেক্সটত আছে 9261 ইয়াতো তোমালোকে গম পাইছা ৰাইট সাইডৰ পৰা তিনিটা অংকৰ ওপৰত আমি আঁচ দি লম নেক্সট 9ৰ ওপৰত আঁচ দি ললো এতিয়া 1 কেতিয়াহে যেতিয়া 1ক ঘন কৰো তাৰ ঘনফলৰ একক স্থানত কি থাকে 1 থাকে গতিকে এইটো 1 আহিলে 9তকৈ সৰু আৰু 9ৰ ওচৰত থকা ঘন সংখ্যা কি আছে আমাৰ 8 কেতিয়াহে যেতিয়া 2 ঘন কৰো গতিকে 9261ৰ ঘনমূল আমাৰ কিমান আহিব 21 এতিয়া নেক্সট 13824 প্ৰথমতে কি কৰিব লাগিব হু সাইডৰ পৰা তিনিটা অংকৰ ওপৰত আমি আঁচ দি লম বাকি কি ৰৈ গল 1 আৰু 3 গতিকে ইয়াৰ ওপৰত আমি আঁচ দি ললো নেক্সট আমি কি জানো কি সংখ্যা ঘন কৰিলে তাৰ যি সংখ্যাৰ একক স্থানত 4 থাকে আৰু তাক ঘন কৰাৰ পিছত ঘনফলৰ একক স্থানতো কি আহে 4 আহে গতিকে এইটো কি হ'ব 4 হ'ব এটা আছে 13তকৈ সৰু আৰু 13ৰ ওচৰত থকা ঘন সংখ্যা কি 8 কেতিয়া আহে 2 কিউব কৰিলে 8 আহে গতিকে 13824ৰ ঘনমূল আমাৰ কিমান হল 24 এতিয়া নেক্সট কিমান দিছে 15625 ইয়াতো আমি ৰাইট সাইডৰ পৰা তিনিটা অংকৰ ওপৰত কি দিলো আঁচ দিলো 1 আৰু 5 থাকি গল ইয়াৰ ওপৰতো আঁচ দি ললো নেক্সট আহিলে 5
মানে যিকোনো সংখ্যাৰ একক স্থানত যেতিয়া 5 থাকে তাক আমি যেতিয়া ঘন কৰো তাৰ ঘনফলৰ একক স্থানতো কি আহে 5 আহে গতিকে ইয়াৰে ঘনমূলৰ একক স্থানত কি আহিব 5 আহিব নেক্সট কি আহিলে 15 15ৰ কে সৰু 15ৰ আটাইতকৈ ওচৰত থকা ঘন সংখ্যা কি 8 8 কাৰ ঘন কৰিলে আমি 8 পাও 2 ঘন কৰিলে আমি 8 পাও গতিকে 15625 ৰ ঘনমূল কিমান আহিলে 25 নেক্সট আমি অনুশীলনী 7.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিম এটা চাও আহাচোন অনুশীলনী 7.2 আমাক কিনো প্ৰশ্ন দিছে ইয়াতে প্ৰথম প্ৰশ্ন দিছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো লিখা ইয়াতে আমাক কিছুমান প্ৰশ্ন দিছে আৰু লগতে কি দিছে আমাক কেইটামান অপচনছ দিয়া আছে ইয়াৰ পৰা আমি বাছি উলিয়াব লাগিব ইয়াৰ এ বি সি ডি ৰ ভিতৰত কোনটো আমাৰ শুদ্ধ উত্তৰ হয় ইয়াতে দি আছে 23 ৰ ঘনৰ একক স্থানটো হ'ব মানে 23 যেতিয়া আমি ঘন কৰিম সেই ঘনফলৰ একক স্থানত কি অংক আহিব এতিয়া চোৱা আমি কি জানো যেতিয়া যিকোনো সংখ্যাৰ একক স্থানত 3 থাকে তাক যেতিয়া আমি ঘন কৰো তাৰ ঘনফলৰ একক স্থানত সদায় কি আহে 7 আহে আৰু যিকোনো সংখ্যাৰ যেতিয়া একক স্থানত 7 থাকে আৰু তাক যেতিয়া আমি ঘন কৰো তাৰ ঘনফলৰ একক স্থানত কি থাকে আকৌ 3 থাকে আমাক ইয়াতে দিছে কি 23 মানে একক স্থানত কি আছে 3 আছে সেই 26 যেতিয়া আমি ঘন কৰিম তাৰ ঘনফলৰ একক স্থানত কি আহিব 7 আহিব অপচন সি 7 এতিয়া নেক্সট প্ৰশ্নটো আহিছে তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন কোনটো সংখ্যা পূৰ্ণ ঘন হয় এতিয়া আমাক যিকোন 4টা অপচনছ দিয়া আছে যিকোনো এটা আমাৰ শুদ্ধ উত্তৰ প্ৰথমতে 2 4 3 আমি ইয়াক কি কৰিম মৌলিক উৎপাদকত ভাঙি চাও আহাচোন 3 ৰে যাব 3 8 গুণ 24 3 গুণ 3 আকৌ 3 ৰে যাব কি হল এটো 3 in 3টা আছে 3 কিউব আৰু ইফালে কি থাকিলে কিন্তু আমি কি জানো ঘন পূৰ্ণ ঘন হবলে কি হব লাগিব কিউব হব লাগিছিল 3টা 3 থাকিব লাগিছিল কেটা আছে দুটা গতিকে এটো আমাৰ কি হয় পূৰ্ণ ঘন সংখ্যা নহয় নেক্সট কিমান হ'ব 216 যেতিয়া আমি 216ক 2 ৰে হৰণ কৰিম 2 গুণ 2 2 8 গুণ 16 আকৌ 2 ৰে 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 2 7 গুণ 14 3 গুণ 27 3 3 গুণ 9 মানে 3টা 2 আৰু 3টা 3 মানে 2 into 3 whole cube মানে 6 cube গতিকে আমি কি ক'ব পাৰো গতিকে আমি কি ক'ব পাৰো যে আমাৰ এটো শুদ্ধ 216 এটা পূৰ্ণ ঘন হয় নেক্সট তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন নহয় ইতিমধ্যে আমি গম পাইছো 216 আমাৰ আগৰ অপচনটোত আমি আগৰ প্ৰশ্নটোত পাইছিলো অপচন বি আছিলে আমাৰ শুদ্ধ উত্তৰ 216 টো পূৰ্ণ ঘন বুলি আমি পাইছো আৰু 125 এটো কি 5 কিউব কৰিলে 125 আহে আৰু 7 কিউব কৰিলে 343 আহে এতিয়া আমাৰ পূৰ্ণ ঘন নহয় বুলি কৈছে পূৰ্ণ ঘন নহয় এটো 567 আৰু বাকিখিনি তোমালোকে নিজে মৌলিক উৎপাদকত ভাঙি চাব পাৰা তো কি পাবা বাকি কেটা পূৰ্ণ ঘন হয় নেক্সট কৈছে কিউব ৰুট কাৰ উলিয়াব দিছে 1000 আমি প্ৰথমতে হৰণ কৰিম 2 ৰে 2 5 গুণ 10 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 5 গুণ 10 আকৌ 2 ৰে যাব 2 গুণ 2 2 গুণ 4 2 5 গুণ 10 নেক্সট কি হেৰে যাব 5 ৰে 5 2 গুণ 10 5 5 গুণ 25 আকৌ যাব 5 ৰে 5 5 গুণ 25 ইয়াত কি হল 2 কিউব ইয়াতে 5 আছে 3টা 5 কিউব গতিকে 2 into 5 কিউব মানে 10 কিউব গতিকে ইয়াৰ কিউব ৰুট কিমান হ'ব 10 অপচন বি নেক্সট লৈ আহিছো
কি আছে 27 আমি কিউব ৰুট উলিয়াব লাগিব 27 ৰ কিউব ৰুট কি হয় গতিকে 3 প্লাস 64 কেতিয়া পাও আমি 4 কিউব কৰিলে 2 3 গুণ 6 2 2 গুণ 4 তিনিটা মানে 2 কিউব ইনটু 2 কিউব 4 কিউব গতিকে আমাৰ কাৰণ কি লাগে কিউব ৰুট লাগে বা ঘনমূলটো উলিয়াবলৈ এইটো 4 আৰু 125 ৰ কি হয় 125 ৰ ঘনমূল 5 হয় 3 plus 4 7 7 plus 5 12 আমাৰ অপচন সি এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিছো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ ঘনমূল নিৰ্ণয় কৰা ইতিমধ্যে আমি শিকি আহিছো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল কেনেকৈ নিৰ্ণয় কৰে এটো আমি প্ৰথমতে 5 এৰে হৰণ কৰি দিম 25 আকৌ 5 এৰে হৰণ কৰি দিম কি পালো 5 into 5 into 5 কি লিখিব পাৰো 5 কিউব গতিকে কিউব ৰুট 125 equal to 5 এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সটত কিমান আছে 343 এটো কিহেৰে হৰণ যাব এটো 7 এৰে হৰণ যাব আকৌ 7 এৰে হৰণ যাব 343 equal to 7 into 7 into 7 equal to 7 cube গতিকে 343 কিউব ৰুট কিমান হল 343 কিউব ৰুট 7 আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 7.2 থকা বাকি প্ৰশ্নবোৰ আলোচনা কৰিম ধন্যবাদ